নমস্কাৰ জনাইছোঁ সকলো বন্ধু বান্ধৱীকে। কি খবৰ জনাব আপোনালোকৰ। মই ৰাতিপুৱা মানে ধানত মৰণা মাৰিবলৈ বুলি লোৱা হৈছে, তাকে সেই মৰণা মুঠিবিলাক মানে ধানৰ মুঠিবিলাক মেলি আছোঁ আৰু আমি দুইজনী জাজনী লগ লাগি মানে এয়া ধানৰ মুঠি মেলি আছোঁ। ৰাতিপুৱা মানে সোনকালে মাৰিম বুলি ভাবিছিলোঁ, কিন্তু সিহঁতৰ স্কুল যিহেতু আজিকালি সোনকালে কৰি দিলে, মানে ৰাতিপুৱা 6:30মান বজাৰ পৰা আৰম্ভ হয় আৰু স্কুললৈ মানে ওলাই যাব লাগে। যিহেতু গৰম বহুত বেছি পৰিছে, সেইকাৰণে ৰাতিপুৱা সোনকালৰ পৰা স্কুলবোৰ মানে দিছে, আকৌ প্ৰত্যেকখন স্কুলে দিছে বাৰু। সেইকাৰণে মানে ৰাতিপুৱা কৰিম বুলি ভাবিলেও কৰিব নোৱাৰি আৰু, তাকে সিহঁতক পঠিয়াই মেলি সেইখিনি কাম মানে কৰি আজৰি হৈহে আকৌ এইবিলাক কামত লাগিব পাৰি। তাকে মই এতিয়া সেই মৰণা মুঠিবিলাক মেলি লৈছোঁ। তাৰপিছত যিহেতু ট্ৰেক্টৰে মৰা হ'ব ঘৰতে, সেয়াই আৰু মৰণাটো অকণমান বোলো ডাঙৰকৈ মাৰি লওঁ, যিহেতু খেতি দিনো পাইছেহি। খেতি দিন মানে পালে মানে আকৌ পথাৰত ট্ৰেক্টৰ নমালে দিগদাৰ হৈ যায়, সেইকাৰণে পথাৰত নমোৱাৰ আগতে মানে ঘৰত মৰণা দুটামান বোলো মাৰি লওঁ, তেতিয়া মানে নিশ্চিন্ত আৰু। তাৰপিছত সেয়া প্ৰসাদ খালোঁ, প্ৰসাদ দিছিলে। তাৰপৰা আকৌ আজৰি হৈ মেলি এয়া টাউনলৈ ওলাই আহিলোঁ। সেই টাউন পালোঁহি। যিহেতু মানে এইটো অৱশ্যে যোৱাকালি ভিডিঅ' হয় দেই, যোৱাকালি এডিট কৰিব সময় নহ'ল, সেইকাৰণে ভিডিঅ'টো আজি দিছোঁ। যিহেতু মানে গৰম বহুত বেছি পৰিছে এইকেইদিন, সকলোতে গৰম হৈছে, গম পায় আৰু সকলোৱে কিমান গৰম। সেইকাৰণে এয়া কুঁহিয়াৰ ৰস খাবলৈ বুলি মানে আহিলোঁ। যিহেতু গৰমত অকণমান ঠাণ্ডা বস্তু খালে ভাল লাগে, সেয়াই আৰু তাকে খাম বুলি ল'লোঁ। খাই বৈ আহিলোঁ, আহি আকৌ ইয়াত কিবাকিবি দৰকাৰ বস্তু হৈ আছে, সেই তাকে ল'ম বুলি সোমালোঁ। এইফালে বৌ আৰু মই দুয়োজনীয়ে কি নাই বোলে লৈ লওঁ বুলি কৈছে, বৌও মনত পেলাই, সেই তাকে মনত পেলাই আছোঁ আৰু। যিহেতু টাউনলৈ সদায় অহা নহয় আৰু এতিয়াতো যিমান গৰমত নোৱাৰিয়ে, সেইকাৰণে লৈ লৈছোঁ আৰু লগতে। তাৰপৰা আকৌ আহিলোঁ এয়া দহি পাতিবৰ কাৰণে সূতা ল'লোঁ। সূতা লৈ আকৌ ঘৰলৈ যাব সময়তে এয়া আম দেখিলোঁ। যিহেতু মানে ঘৰত এইবাৰ আম নাই, আমাৰ ইয়াত যিহেতু বান্দৰৰ উৎপাতটো অলপ বেছি, বান্দৰৰ পৰা মানে একোৱেই নাথাকে, নহ'লে আগতে ঘৰৰ আম খাই আমনি লাগি যায়। সেইকাৰণে এইবাৰ বিলাতী আমকে বোলো ঘৰলৈ লৈ লওঁ, তাকে সেয়া আৰু বিলাতী আমকে ল'লোঁ। তাৰপিছত এই আকৌ চৰাইজনী চাওকচোন, ইমান মৰম লাগিছে। এই মানে ফৰিং এজনী ধৰিছে দেই, ফৰিংজনী যিহেতু যথেষ্ট ডাঙৰ হয়, তাই মানে বলে পৰা নাই, ইফালৰ পৰা অকণমান নিয়ে আকৌ পেলাই থৈ যায়, সেই তেনেকুৱা কৰি আছে। চাই কিবা এটা ভাল লাগিলে, সেইকাৰণে অকণমান সময় ভিডিঅ' কৰি ৰাখিলোঁ। তাকে বোলো আপোনালোককো অকণমান দেখুৱাই দিওঁ। এইজনী ফৰিংজনী দেখিছেনে, তাই এৰি থৈ গ'ল, নোৱাৰিলেগৈ আৰু নিব বেচেৰিয়ে। চেষ্টা কৰিলে বাৰু বহুত,